Happy birthday to you. Happy birthday, dear Inuba. নমস্কাৰ মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজিৰ এই ভিডিঅ'টো মানে আমাৰ পৰিচালক ইনু বৰুৱা বাৰ জন্মদিন এই বিশেষ দিনটো বাৰ লগত আমি অকণমান ধেমালিও কৰিলোঁ আৰু বাৰ জন্মদিনটো সেলিব্ৰেট কৰিলোঁ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে হেঙুলীয়া বুলি সিৰিয়েল এখন কৰিব গৈ আছো দেন চাব পৰা সিৰিয়েল হয় সকলোৰে আশীৰ্বাদ বিচাৰি সকলোৱে নিজৰ বিশেষ দিনটো বিশেষভাৱে পালন কৰিব বিচাৰে সেই কথাটো আচলতে আমি সকলোৱে জানো আৰু সেই কাৰণে বায়ে গম নোপোৱাকৈ আমি সাৰপ্ৰাইজ দিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ সাৰপ্ৰাইজ হৈ নাথাকিল ইনুবা আকৌ এবাৰ কৈ দিয়ক গধূলি চাও আৰু মিঠাই দিছে চিধাই আহি ঘৰ পালোহি ঘৰলৈ বোলে আলহী আহিছে আৰু এয়া চাওক গাড়ী খুলি ঘপা ঘৰ পালোহি নামি আৰু আহিছে নি বাপৰে কথালে ওকে সকলো যিহেতু ভাগৰত আছিল মানে প্ৰকাণ্ড কঁঠাল দাঙি সকলোৰে বহুত ভাগৰ লাগিছিলে সেইকাৰণে তেওঁলোকলৈ এক গিলাচ জুচ তৈয়াৰ কৰি দিলোঁ তাৰপিছত ইয়াক কঁঠালৰ আক্ৰমণে বহি গ'লোঁ কঁঠাল খাবলৈ কঁঠালটো ৱাও মিঠা আছে দেই খোৱা দেখিলে আজি কঁঠাল এটা উপহাৰ পালোঁ যিহেতু আৰু দুটা পাইছোঁ প্ৰকাণ্ড আৰু খুব মিঠা ধুনীয়া খাবলৈ আৰু আচলতে বতৰৰ ফল বতৰতে খাব লাগে নহয় জানো ডাকৰ পচন্দ গতিকে এতিয়া খাই লৈ গৰমত থাকিব পৰা নাই একেবাৰে বেল্টি গৈছোঁ এতিয়া আকৌ আহিছোঁ বেলতলা বজাৰলৈ মানে ৰাতিলৈ আকৌ খানা এটা আয়োজন এতিয়া মানে আমি কিবা কিবি অলপ বজাৰ কৰি লওঁ তাৰপিছত ৰাতিলৈ কি খানা হয় আপোনালোকক খাই আছোঁ দেই আমাৰ খানাটো এনেকুৱা আমাৰ 7 গেংৰ খানা আমাৰ 7 গেং এটা আছে একদম হেভি গেং আমি আজি আমাৰ কঁঠালৰ কেবিনেটত আমাৰ সিদ্ধান্ত হ'ল কঁঠাল বৈঠকত সিদ্ধান্ত মৰ্মে ৰাতিলৈ আমি আজি খানা এটা খাওঁ যিহেতু দেউতা ইয়াত আছে গুৱাহাটীত আছে আৰু দেউতা যাবগৈ গতিকে দেউতা আকৌ খৰালি মাহত আহিব গতিকে খানাটো খোৱাটো উপস্থাপন কৰিলে আমাৰ কমিটি মেম্বাৰে গাহৰি থাকিব লোকেল চিকেন থাকিব মাছ থাকিব এনেকৈ বিভিন্ন তাকে এতিয়া আমি অলপ বজাৰ চজাৰ কৰিবলৈ আহিছোঁ আমাৰ বজাৰ কৰিবলৈ আয়োজন গৈছে এতিয়া কেনেকৈনো খানাটো গোটাইছোঁ দেউতাক এফালে কলপাত খোল দেউতাই বনাইছে গতিকে বজাৰ চজাৰ কৰি লওঁ কৰি খানাটো দেখুৱাই আছোঁ আপোনালোকক আজিৰ দিনটো মানে বহুত বাৰ অহা যোৱা চলিছে শ্বুটিং চলিছে মুঠতে আজি ৰেষ্ট নাই আৰু তাৰ মাজতে ৰাতিলৈ আকৌ বৰভোজৰ আয়োজন মানে ৰাতিপুৱা ষ্টুডিঅ' গ'লোঁ আজি ইনুবাৰ বাৰ্থডে আছিল যিহেতু গতিকে বাৰ্থডে সেলিব্ৰেট কৰি শ্বুটিং কৰিলোঁ আৰু শ্বুটিঙৰ ভিডিঅ'টো পাছে আপোনালোকৰ আগলৈ নানিলোঁ তাৰপিছতে ঘৰলৈ আহিলোঁ আলহী আহিছে বুলি আৰু কঁঠালটোতো দেখিলেই ইতিমধ্যে তাৰপিছতে ৰাতিলৈ আকৌ যিহেতু খানা আছে সেইকাৰণে বাবাটো আৰু মই বজাৰ কৰিবলৈ গ'লোঁ আৰু বজাৰ কৰি পেলাই আহিলোঁ আৰু এয়া নিশা হ'লেই আৰু এইফালে খানাৰ আয়োজন চলিছে আৰু খানাটো হৈছে আচলতে আমাৰ গুৱাহাটী ঘৰৰ
পাৰ্কিঙত বহুত ধুনীয়া জেগা স্পেচ আছে আৰু বিশেষকৈ দেউতা যাবগে দেউতা যোৱাৰ কাৰণে দেৱজিৎ দা দীপক দা বৰ্তা সকলোৱে মিলি এটা ফেয়াৰৱেল পাৰ্টি পাতিলে আৰু তাতে আমি যোগ দিলোঁ আৰু আমাৰ যে বস্তু বাহনিবোৰ দিছে গেছ হওক বাচন বৰ্তন যিকোনো বস্তু আচলতে আমাৰ এয়া সকলো নিজৰ মানে কিমানো লোকৰ পৰা আনি থাকিম নহয় জানো সেইকাৰণে নিজেই চব বস্তু কিনি লৈছোঁ যেতিয়াই মন যায় তেতিয়াই আমি খানা খাব পাৰোঁ বাৰু যি নহওক সকলোবোৰ আমাৰ সুকলমে চলি আছে এইফালে ৰমাই মাংস ধুই আছে গাহৰি মাংস আছিলে লোকেল চিকেন আছিলে ব্ৰইলাৰ চিকেন আছিলে মাছ আছিলে আৰু এয়া আছিলে আমাৰ খানা তাৰ পাছতে আকৌ মই অকণমান মাছ ভজাত সহায় কৰি দিলোঁ মানে মাছখিনি অকণ ভাঙি গৈছিলে বাৰু যি নহওক এইফালে বাৰ্বিকিউত গাহৰি মাংস পুৰি আছে দেৱজিৎ দাই আৰু বাৰ্বিকিউটো সেই যোৱাবাৰ ঠাণ্ডাতে লোৱা আপোনালোকে দেখিয়ে আছিলে ভিডিঅ'সমূহত আকৌ এবাৰ উলিয়ালোঁ এয়া কয়লা দি পুৰি পেলাই এয়া পূৰা গাহৰি মাংস পুৰি আছে আৰু এইফালে চিকেন বনি আছে মুঠতে আজি খোৱাৰহে কথা ৰ'ব দেই ভিডিঅ'টো আচলতে বহুত আগতেই কৰি থোৱা আছিলে দিবলৈহে সময় নাছিলে মানে এইকেইদিন খুব ব্যস্ত হৈ আছিলোঁ দেউতা যিহেতু গ'লগৈ আৰু একদম কামৰ পৰা ছুটি নাই এইফালে আকৌ এয়া খানাও বনি লাহে লাহে শেষ হৈছেহি খাবলৈ হ'বই আৰু বাৰু যি নহওক আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে যে মোৰ ভিডিঅ'সমূহ শেষলৈকে চাই আছে স্কিপ নাই কৰা নহয় জানো বাৰু নকৰিব দেই স্কিপ আৰু নতুন নতুন ভিডিঅ' আহি থাকিব সেইকাৰণে আপোনালোকে সোনকালে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো বজাই ল'ব মানে ইয়াৰ পিছত একদম ধামাকাদাৰ ভিডিঅ' এটা আহি আছে আৰু যিসকলে মোক ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি ল'ব আৰু এয়া আমাৰ খানা খাবলৈ হৈ গ'ল আমি এয়া সকলো ঢাৰি পাতি পাৰি তলত বহি লৈছোঁ আৰু এইফালে ডাইনিংখন দেখিছেনে নাই এইখন আকৌ কোটিটকীয়া ডাইনিং দেই ওপৰত বৰ্তা আৰু দেৱজিৎ দা বহিছে আৰু এইফালে আমি তলত আৰু এয়া খানা খাবলৈ আৰম্ভ কৰিছোঁ মানে এয়া দীপক দা এইফালে দেউতা আৰু কাষত বাবাটো মই আমি সকলোৱে বহি খাই আছোঁ আৰু খাইছোঁ কিহত জানেনে কলপাত আৰু দোলা মানে একদম গাঁৱত যে ভোজ সেই ভোজ খোৱা নিচিনা লাগিছে বাৰু যি নহওক আপোনালোকৰ চাগে দেখি লোভ লাগিছেনে লোভটো লাগিবই বাৰু যি নহওক খানা কিন্তু খাবলৈ বিৰাট টেষ্টি হৈছে খুব ধুনীয়া বনাইছে আৰু পিছফালে যে দেখি আছে সেয়া হৈছে মোৰ শাক পাচলি মানে বহুত শাক পাচলি কৰিছোঁ জানেনে আৰু মোৰ জেগাটো বহুত ধুনীয়া চব কৰিবলৈ সুবিধা হয় গতিকে বাবাটোৱে কিবা কিবি কৈ আছিলে মানে খানাত কি বনাইছে কি কৰিছে আৰু এইফালে বৰ্তাই লাহে ধীৰে খাই আছে দেৱজিৎ দায়ো খাই আছে আৰু এটা কথা দেই আপোনালোকে আকৌ মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব দেই মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে আচলতে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই যে সেইকাৰণে পটককৈ ভিডিঅ'টো দিলোঁ আৰু কিবাকৈ বৰ কষ্ট এইবোৰ ভিডিঅ' চিডিঅ' দি থকাত মানে ভিডিঅ' কৰিবলৈ ভাল কেতিয়াবা আকৌ পাহৰিও যাওঁ আধা কৰোঁ আধা থাকি যায় আকৌ এইফালে এডিটিং আছেই সেইকাৰণে মাজে মাজে দিওঁ মাজে মাজে নিদিওঁ বাৰু যি নহওক সকলোৱে যে মোৰ ভিডিঅ'টো চাই আছে ধন্যবাদ পুনৰবাৰ জনালোঁ আৰু আপোনালোকে মোৰ আহি থকা ভিডিঅ'সমূহো চাই থাকিব আৰু ধামাকাদাৰ ভিডিঅ' এটা আহি আছে আৰু যি নহওক আজিলৈ আহিছোঁ আৰু আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিলৈ বাই বাই